কন্টেক্ট সময়ৰ আগত APSC ফলৰ পৰা প্ৰকাশ পোৱা চাকৰি সম্বন্ধীয় এটা ইম্পৰ্টেন্ট খবৰ আপোনাক জনাবলৈ লৈছো আৰু ইয়াত পোষ্টটো দিছে ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি আন্ডাৰ ফুড পাব্লিক ডিস্ট্ৰিবিউশন এণ্ড কনজিউমাৰ এফেয়াৰ্স ডিপাৰ্টমেন্ট টোটাল পোষ্ট আছে 14 ইয়াত দিছে 14টা পোষ্ট আছে টোটাল আৰু ইয়াত কেটেগৰিজ ভাগ আছে ওপেন কেটেগৰি আছে 7টা তাৰে দুটা ৰিজাৰ্ভ ফৰ ওমেন OBC 3টা তাৰে এটা ৰিজাৰ্ভ ফৰ ওমেন SC 2টা তাৰে এটা ৰিজাৰ্ভ ফৰ ওমেন ST প্লেইনছৰ আছে এটা ST হিলছৰ এটা আছে এটা টোটাল পোষ্ট 14টা তাৰে 4টা ৰিজাৰ্ভ ফৰ ওমেন দেখিছে আৰু ইয়াত দিছে স্কেল তেওঁলোকৰ দিছে যে 22000 পৰা 97000 তেওঁলোক গেট পেছে 9400 পেমেন্ট ইয়াত দিছে তেওঁলোকৰ নেক্সট আছে এলিজিবিলিটি ক্ষেত্ৰত দিছে তেওঁ ভাৰতৰ নাগৰিক হোৱাৰ লগতে অসমৰ তেওঁ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু লগত দিছে as a domicile proof of the candidate she must upload a copy of valid permanent residence certificate issued in Assam for educational purpose employment exchange registration certificate will be treated as proof of residency দিছে next hello খুব important education qualification hello a candidate should hold a bachelor degree in science with physics as one of the subject or bachelor degree in the engineering দিছে আপোনালোকৰ কি থাকিব লাগিব আপোনালোকৰ BSc with physics থাকিব লাগিব physics as a subject হিচাপে থাকিব লাগিব আৰু এটা bachelor degree in engineering আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব দিছে এজৰ ক্ষেত্ৰত দিছে 21 to 38 years তেওঁলোকৰ এজৰ ক্ষেত্ৰত দিছে আৰু আমি গম পাওঁ যেটো এছ পাৰ যেটো গভ ৰুল আছে SC ST হলে 5 বছৰ ৰেহাই 43 লৈকে পাৰিব OBC হলে 3 বছৰ ৰেহাই অৰ্থাৎ 41 লৈকে পাৰিব আৰু এক্স সাৰ্ভিস মেনৰ ক্ষেত্ৰত ৰেহাই আছে 50 years category wise PWBD ক্ষেত্ৰত তেওঁলোকৰ ৰেহাই আছে 10 years দেখিছে আৰু খুব ইম্পৰ্টেন্ট যে এজৰ ক্যালকুলেশন কৰাৰ ক্ষেত্ৰত বয়সৰ গণনা কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মেট্ৰিক বা হাই সেকেন্ডাৰী এডমিট মাৰ্কশিট বা সাৰ্টিফিকেট যত ডেট অফ বাৰ্থ মেনশন থাকে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ বয়সৰ গণনা হ'ব দিছে আৰু বেলেগ ডকুমেন্টস আপোনালোকৰ বয়সৰ গণনাৰ ক্ষেত্ৰত আপোনালোকৰ বেলেগ ডকুমেন্টস গ্ৰহণ নকৰি দিছে তেনেদৰে ফৰ PWBD category candidate ক্ষেত্ৰত দিছে তেওঁলোকৰ to the eligible to consideration under PWBD category তেওঁলোকৰ যেটো 40% বা তেওঁলোকৰ যেটো সাৰ্টিফিকেট থাকে হেকিন থাকিব লাগিব তেওঁলোকৰ আৰু যি গভ এমপ্লয় ক্ষেত্ৰত দিছে যিসকল গভ এমপ্লয় তেওঁলোকে যদি এপ্লাই কৰে নো অবজেকশন সাৰ্টিফিকেট তেওঁলোকে সাবমিট কৰি তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু স্মল ফ্যামিলি নৰ্মছৰ ক্ষেত্ৰত আছে যেটো ফৰমেট হেতু ফৰমেট আপোনালোকে ফিল আপ কৰি আপলোড দিব লাগিব আৰু হেতু আমি গম পাওঁ যে APSC ওয়েবসাইটত আমি লাভ কৰিম নেক্সট ইজ খুব ইম্পৰ্টেন্ট অনলাইন আৰম্ভ হ'ব 21st মাৰ্চৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব 21st মাৰ্চ 21 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু ক্লোজ হ'ব 20 এপ্ৰিল ঠিক আছে 20 এপ্ৰিলত আপোনালোকৰ ক্লোজ হ'ব আৰু পেমেন্টৰ যেটো এপ্লিকেশন ফিস তাৰ লাষ্ট হৈছে 22 এপ্ৰিল গতিকে আপুনি ৰেডি হওক আৰু পৰীক্ষাৰ কাৰণে ৰেডি হওক ইয়াৰ পিছত আপোনালোকৰ সিলেবাস বা পৰীক্ষা কেনেধৰণৰ হ'ব সেই বিষয়ে নেক্সট ভিডিও জনাম এপ্লিকেশন ফিজৰ ক্ষেত্ৰত দিছে যে জেনাৰেল ক্যাটেগৰি হলে 297.20 rupees OBC MOBC হলে 197.20 rupees SC ST BPL PWBD হলে 47.20 rupees আপোনালোকৰ এপ্লিকেশন ফিজ দিব লাগিব আৰু এটা আপোনালোকে অনলাইন অৰ্থাৎ আপোনালোকে অনলাইন মোড আপোনালোকে পেমেন্টটো দিব পাৰিব অৰ্থাৎ আপোনালোকৰ UPI ID বা QR জেনেৰেট কৰি আপোনালোকে পেমেন্ট কৰিব পাৰিব আৰু কিন্তু দিছে যে আপোনালোকে once paid fees one fees shall not be refunded under any circumstance nor can the fees be held in the reserve for any other examination or selection আৰু আপোনালোকে এবাৰ পেমেন্ট কৰাৰ পিছত এই পেমেন্ট আপোনালোকে ঘূৰাই নাপায় বা আপোনালোক বেলেগ এক্সামৰ কাৰণে হেতু আপোনালোকৰ কাৰণে ৰখাই থোৱা নহয় দিছে আৰু PWBD ক্যাটেগৰি ক্ষেত্ৰত দিছে যেটো 40% তেওঁলোকৰ হ'ব লাগে হেতু থাকিব লাগিব তেওঁলোকৰ আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত আমি যিসকলে অলৰেডি ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰি থৈছে তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেচন কৰিব নালাগে তেওঁলোকে ডাইৰেক্ট লগইন কৰি এপ্লাই কৰিব পাৰিব আৰু যদি ফাৰ্স্ট টাইম যদি প্ৰথমবাৰ এপ্লাই কৰিব তেতিয়াহ'লে আপোনালোকে OT অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেচন আপোনালোকে কৰি ল'ব লাগিব তাত আপোনালোকৰ ডকুমেন্টস আপোনালোকৰ যেটো এড্ৰেছ পাৰমানেন্ট এড্ৰেছ হেসমূহ আপোনালোকে ফিল আপ কৰি আপোনালোকে OTR আপোনালোকে ৰেডি কৰি ল'ব লাগিব
তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব পেমেন্টৰ ক্ষেত্ৰত দিছে তেনেধৰণে আৰু ডকুমেন্টছৰ ক্ষেত্ৰত যাম আমি ডকুমেন্টছ কি লাগিব আপোনালোকে যেতিয়া এপ্লাই কৰোতে সেইটো দেখাব লৈছো যে আপোনালোকে গম পাছে মেট্ৰিক দিছে মেট্ৰিক ক্লাছ 10 12 এক্সামিনেশ্যন এডমিট কাৰ্ড পাছ সাৰ্টিফিকেট marksheet issue by central state board clearly indicating date of birth in support of their claim of age certificate and marksheet of all examination from SSLC onward up to the level of qualifying examination degree of the diploma certificate along with marksheet pertaining to all the academic year as proof of education qualification claim in the absence of degree diploma certificate provisional certificate along with marksheet pertaining to all the academic year will be accepted caste certificate issued by Govt of Assam for candidates seeking reservation as SC ST OBC MOBC for the competent authority indicating clearly the candidate's caste the act or the under which the caste is recognized as SC ST OBC MOBC and the village town the candidate is ordinary residence of next is a BPL certificate যদি আছে আপোনালোকে দিব পাৰিব আৰু যেটো স্মল ফ্যামিলি নৰ্মছ সেইখন আপোনালোকে সাবমিট কৰিব লাগিব আৰু ইয়াৰ যিখিনি এনি এটা ডকুমেন্ট যিখিনি সাপোৰ্টিং ডকুমেন্টছ আছে সেইখিনি আপোনালোকে আপলোড কৰিব লাগিব নেক্সট আপোনালোকে গম পাবে আপোনালোকৰ যেটো জোন ওয়াইজ আছে আৰু এটা কথা খুব গুৰুত্বপূৰ্ণ যে যিখিনি পোষ্ট কম এতিয়াত পোষ্ট কম এই যিবিলাক পোষ্টৰ সংখ্যাটো খুব কম ভ্যাকেন্সি খুবেই কম সেইবিলাক পৰীক্ষা গুৱাহাটীত অনুষ্ঠিত হয় গতিকে আপুনি যদি এপ্লাই কৰিছে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব যে পৰীক্ষাটো আপুনি যেটো ভাবিছে তা নহব পাৰে আপোনাৰ প্ৰায় যিবিলাক পোষ্ট কম অথবা ভ্যাকেন্সি কম প্ৰায় গুৱাহাটীতে অনুষ্ঠিত হয় গতিকে আপুনিও এই ক্ষেত্ৰত নিজেও সাজু হৈ থাকিব লাগিব ভিডিও যদি ভাল লাগিছে এটা লাইক আৰু এটা সাবস্ক্ৰাইব কৰিব আৰু যদি পেজটো ফলো কৰা নাই এটা ফলো আৰু এটা লাইক কৰিব নপাহৰিব থ্যাংক ইউ